ডাল লেকৰ যদি কথা ক'ব যাওঁ তেতিয়াহ'লে ফেমাছ ডাল লেক পানী কিন্তু নাই এতিয়া সঁচা কথা ক'বলৈ গ'লে এটা টাইমত ধুনীয়া পানী হয় বুলি ইয়াতে শুনিছোঁ আৰু আগৰ ফটোবিলাকতো দেখিছোঁ পানী প্লাছ এই যে ভিউৰ যে গাছগুলো যে আছে এই গাছবিলাকৰ কাৰণে মানে ভিউটো বহুত ধুনীয়া লাগে আশা কৰোঁ নেক্সট টাইম আৰু আহিম আহিলেই ডাল লেকটোৰ এই পানীৰ সৌন্দৰ্যটো পাম অৱশ্যে ডাল লেকটো বনাই আছে এতিয়া মানে ধুনীয়াকৈ বনাই আছে তো ভাল লাগিছে একচুৱেলি বাট পানীটোৰ কাৰণে অকণমান হেৰি লাগিছে কিছুমানে ক'ব পাৰে যে অসমীয়াত কথা কৈ আছে অসমীয়াটো বুজি নাপাওঁ মোৰ কাৰণ মোৰ বহুতবিলাক ফ্ৰেণ্ড আছে যিয়ে হিন্দী কয় বেংগলী কয় আৰু বহুতবিলাক ফ্ৰেণ্ড আছে ইয়াৰে বাহিৰত তো বনাম মই লাহে লাহে ট্ৰাই কৰি আছোঁ যে মিক্স লেংগুৱেজত মিক্স কৰি পেলাই মানে ভিডিঅ'টো বনোৱাৰ চেষ্টা কৰিম অসমীয়া বেংগলী হিন্দী ইংলিছ চাৰিটা লেংগুৱেজত মই দিছোঁ বাট ষ্টাৰ্টিঙত মই অসমীয়াত অকণমান ট্ৰাই কৰিছোঁ कांगड़ा आर्ट म्यूजियमत आसो आमी এতিয়া कांगड़ा आर्ट म्यूजियम तो मेनली फेमास হৈছে मिनिएचार पेइंटिंगৰ কাৰণে পাহাৰী স্কুল যদি 12ৰ ফাইন আৰ্টৰ বুকখন কিতাপখন যদি চোৱা যায় তাত এটা পাৰ্ট আছে পাহাৰী স্কুল অফ মিনিয়েচাৰ পেইন্টিং আৰু পাহাৰী স্কুল অফ মিনিয়েচাৰ পেইন্টিংৰ এটা ইম্পৰ্টেণ্ট সাব স্কুল হৈছে কাংগড়া তো কাংগড়াত সেই টাইমত बहुत সৰু সৰু টাইপৰ পেইন্টিং বনোৱা আছে এই পেইন্টিংবিলাক কোৱা হয় মিনিয়েচাৰ পেইন্টিং এই পেইন্টিংবিলাক মেইনলি বনোৱা হৈছিলে ৱাটাৰ কালাৰ টেকনিকে য'ত টেম্পাৰেট ষ্টাইল বুলি কোৱা হয় চ' তাৰে কিছুমান পেইন্টিং কাংগড়া আৰ্ট মিউজিয়ামত দেখিবলৈ পোৱা যায় বাট মেইনলি যে পেইন্টিংবিলাক এতিয়া যে পুৰণা টাইপৰ পেইন্টিংবিলাক পুৰণা সেই টাইমৰ পেইন্টিংবিলাক মেইনলি পেইন্টিংবিলাক দেহলি মিউজিয়ামত মেইনলি আছে বাট কাংগড়াতো অকণমান আছে ইমান বেছি নাই বাট ৰিচেণ্টলি ইয়াতে বনাই পেলাই ইয়াতে এক্সিবিশ্যন কৰিছে ভিতৰত ভিডিঅ'গ্ৰাফিৰ এলাউ নাই কাৰণে মই অকণমান ডেছক্ৰাইব কৰিছোঁ মেইনলি মিনিয়েচাৰ পেইণ্টিং মিনিয়েচাৰ মিনছ স্মল টাইপৰ পেইণ্টিং এই স্মল টাইপৰ পেইণ্টিংবিলাক বহুত আগৰ জামানাত পাহাৰৰ যে কনচেপ্টবিলাক থাকে হিন্দু ৰিলিজিয়াছৰ টপিকৰ ওপৰত কৃষ্ণৰ ওপৰত এই চববিলাক টপিকৰ ওপৰত পেইণ্টিং বনাইছিলে সেই টাইপৰ সেই পেইণ্টিংবিলাককে ধুনীয়াকৈ ইয়াতে ৰখা হৈছে পেইণ্টিংবিলাক বহুত ডিটেইল ইমান ৰিয়েলিষ্টিক পেইণ্টিং নাছিলে বাট গড গডেজৰ ওপৰত বেছিভাগ পেইণ্টিং আছিলে কৃষ্ণ আৰু ক'বলৈ গ'লে ৰামায়ণৰ ওপৰত আছিলে ভাগৱত পুৰাণৰ ওপৰত আছিলে 12 মাছৰ ওপৰত আছিলে এই সকলোবিলাক টপিকৰ ওপৰত মানে পেইণ্টিং বনোৱা হৈছিলে তেতিয়া টাইমত বাট এতিয়া এই মিনিয়েচাৰ পেইণ্টিংটোৰ কোনো কনচেপ্ট নাই এতিয়া আধুনিক পেইণ্টিং হৈছে মডাৰ্ণ আৰ্ট বুলি কোৱা হয় আমাৰ কণ্টেম্পৰাৰী আৰ্ট বুলি তো তাৰে এই কিছুমান যিবিলাক পাৰ্ট দেখুওৱা হৈছে আৰু স্কাল্পচাৰ মূৰ্তি কিছুমান দেখুওৱা হৈছে ইয়াতে মিউজিয়ামৰ বাহিৰত
আছে।